শংকৰদেৱৰ সৃষ্টি ভাওনাক অপমানৰ মৰসাহ কৰিলে মন্ত্ৰী অশোক সিংহালে। খুদ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মাই ফেচবুক যোগে আনিলে এই বিস্ফোৰক অভিযোগ। এক ফেচবুক পোষ্ট যোগে সাংবাদিক শৰ্মাই লিখিছে, আজি গুৱাহাটী প্ৰেছ ক্লাবৰ টিমে খুব চেলেঞ্জৰ মাজত আয়োজন কৰা ভাওনাত নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংহলৰ তালৈ গৈছিল। মন্ত্ৰীয়ে কৈছে, এই ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট। মন্ত্ৰীৰ ক্ষমতা পোৱা মানেই এনে নহয় যে অসমীয়া সংস্কৃতিক অপমান কৰাৰ অধিকাৰ পাইছে। দিছ ইজ আনএক্সেপ্টেবল। আমি অসমীয়া অনা অসমীয়াৰ পাৰ্থক্য কৰিব নিবিচাৰোঁ, কিন্তু তাৰ মানে এইটো নহয় যে আমি দুৰ্বল। ৱেইট এণ্ড চি, দিছ ইজ ভেৰি ভেৰি চিৰিয়াছ। সাংবাদিকগৰাকীৰ এই মন্তব্যৰ পাছতেই এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে এই সন্দৰ্ভত লিখিছে আকৌ এনেদৰে, প্ৰেছ ক্লাবৰ প্ৰতিনিধিক মন্ত্ৰী অশোক সিংহলে অপমান কৰাৰ কথা মানি লৈছোঁ, কিন্তু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক অপমান কৰাৰ সাহস ক'ত পালে মন্ত্ৰীগৰাকীয়ে। গুৱাহাটী প্ৰেছ ক্লাবৰ এজন বিষয়ববীয়া হিচাপে মন্ত্ৰী অশোক সিংহলক অসমৰ ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছোঁ।